নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰকোপে ডাঙৰ খবৰ দিব বিচাৰিছোঁ। এই মুহূৰ্তত কাৰ্বি আংলঙৰ ডালমৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰচণ্ড বানে উটুৱাই লৈ গৈছে এখন প্ৰকাণ্ড লোৰ দলং। হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে সমগ্ৰ অঞ্চলবাসী। আতংকিত হৈ পৰিছে। বান শিবিৰলৈ তেওঁলোকে ঢাপলি মেলিছে। তেওঁলোকৰ ঘৰত বানে প্ৰৱেশ কৰিছে। চাৰিওফালে জীৱ জন্তু পশুধনৰ মাজত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। সা সম্পত্তি এৰি থৈ ঢাপলি মেলিছে এতিয়া জনতাই। চাৰিওফালে কেৱল বান দেখিবলৈ পোৱা গৈছে। যেনিয়ে চাই তেনিয়ে বান দেখিবলৈ পোৱা গৈছে। নদীৰ তাণ্ডৱত এতিয়া সকলো আৰ্তনাদ দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ জনতাৰ। সবিশেষ জনাইছো ডাঙৰ খবৰ আমি দৃশ্যাংশ দেখুৱাইছো। ভয়ংকৰ বানৰ কোবত উটি গৈছে এখন বৃহৎ লোহাৰৰ দলং। মানে বুঢ়াইছে বহু অঞ্চল মানে বুঢ়াই পেলাইছে। কাৰ্বি আংলঙৰ দলামৰাত বিপুলত লৈ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। উটুৱাই লৈ গৈছে দলং। আমি দৃশ্যাংশ দেখুৱাইছো টাইম নেটৰ দৰ্শকক। এক্সক্লুচিভ দৃশ্যাংশ টাইম নেটৰ দৰ্শকক দেখুৱাইছো। এখন প্ৰকাণ্ড দলং আছিলে। ইফালৰ পৰা ইখন গাঁৱৰ পৰা সিখন গাঁও সংযোগ কৰিছিলে প্ৰকাণ্ড দলংখনে। আৰু এই দলংখনৰ ওপৰত আছিলে যিখন ডিফলু নৈ আছিলে। ডিফলু নৈৰ ওপৰত এখন লোৰ দলং আছিলে। আৰু কাৰ্বি আংলঙৰ দলামৰাত ডিফলু নৈৰ ওপৰত থকা যিখন প্ৰকাণ্ড দলং আছিলে, দলংখন বৰ্তমান তছনছ কৰি পেলাইছে। বানে উটুৱাই লৈ গৈছে। বানে ভাঙি পেলালে এখন প্ৰকাণ্ড লোৰ দলং। আৰু সমগ্ৰ অঞ্চল এই মুহূৰ্তত বানত প্লাবিত হৈ পৰিছে। মানুহৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। বোকাখাতৰ সমীপৱৰ্তী কাৰ্বি আংলঙৰ দলামৰাত এই ঘটনা সংঘটিত হৈছে। আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে অঞ্চলবাসী। নেৰানেপেৰা বৰষুণৰ ফলতে ডিফলু নৈ উটুৱাই লৈ গৈছে দলামৰাৰ দলংখন। আৰু চাৰিওফালে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো। এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকক আমি দেখুৱাইছো। দলামৰাত ভয়ংকৰ ঘটনা। কাৰ্বি আংলঙৰ দলামৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বানে উটুৱাই লৈ গৈছে দলংখন। আশ্ৰয় শিবিৰলৈ এই মুহূৰ্তত ঢাপলি মেলিছে এতিয়া বানাক্ৰান্ত লোকে। বানত সৰ্বসাৰা হৈ পৰিছে। মানুহৰ ঘৰ দুৱাৰ বানত ডুব গৈছে। পশু পক্ষী ইতিমধ্যে বানত কক বগাইছে। এই মুহূৰ্তত সা সম্পত্তি য'তেই যেনেকৈ যিয়ে যেনেকৈ পৰে তাতে এৰি থৈ গৈছে। আৰু বান শিবিৰলৈ তেওঁলোকে প্ৰাণ ৰক্ষাৰ বাবে ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কাৰ্বি আংলঙৰ দলামৰাত ডিফলু নৈত তাণ্ডৱ লীলা। এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ হৈছিলে। প্ৰচণ্ড বৰষুণৰ ফলতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। এই মুহূৰ্তত আমি টাইম এইটৰ দৰ্শকক দেখুৱাইছো। কাৰ্বি আংলঙৰ দলামৰাত ডিফলু নৈৰ তাণ্ডৱ লীলা চলিছে। উটুৱাই লৈ গৈছে দলং। বৃহৎ দলং আছিলে এখন লোহাৰ দলং। ইফালৰ পৰা ইফাললৈ সংযোগী দলং আছিলে। ইখন গাঁৱৰ পৰা সিখন গাঁৱৰ মানুহৰ যাত্ৰাৰ এখন একমাত্ৰ সম্বল আছিলে। আৰু সেই দলংখন এই মুহূৰ্তত প্ৰচণ্ড বানে উটুৱাই লৈ গৈছে। কেৱল সেয়াই নহয়, মানুহৰ ঘৰ দুৱাৰ ইতিমধ্যে বানৰ কবলত তছনছ কৰি পেলাইছে। মানুহৰ ঘৰ দুৱাৰ হাহাকাৰ অৱস্থায় চাৰিওফালে বিৰাজ কৰিছে। মানুহৰ পশুধনৰ মৃত্যু হৈছে। বানত কক বকাইছে। এই মুহূৰ্তত সাঁতুৰি নাদুৰি মানুহে নাৱেৰে হ'লেও নিজক বচাবৰ বাবে প্ৰাণ তাকি দৌৰিছে। এই মুহূৰ্তত আশ্ৰয় শিবিৰলৈ গৈছে যিয়ে যেনেকৈ পাৰে। হাতত বস্তু লৈ যিয়ে যেনেকৈ পাৰে যি প্ৰয়োজনীয় সামগ্ৰী সেই সামগ্ৰী লৈ কোনোবাই ঢাপলি মেলিছে। কোনোবাই হয়তো একো ল'বলৈ পোৱা নাই। নিজৰ প্ৰাণ ৰক্ষা কৰি পাৰত অৱস্থানটো আমি দেখিবলৈ পাইছো। দৃশ্যাংশ দেখুৱাইছো। এফালৰ পৰা নদীৰ পাৰ খহিছে, ইফালৰ বানত কক বগাইছে সমগ্ৰ গাঁওবাসী। আৰু তেওঁলোকে আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে। একমাত্ৰ নিজে ঢাপলি মেলিছে। সকলো সা সম্পত্তি এৰি থৈ আহিছে। সকলো সা সম্পত্তি ঘৰতে এৰি থৈ আহিছে। পশুধন তাতে যিয়ে যেনেকৈ পাৰিছে য'ত যেনেকৈ আছিলে এৰি থৈ আহিছে। তাৰপিছতে তেওঁলোকে মাত্ৰ নিজক বচাবৰ বাবে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে চেষ্টা চলাইছে। ভয়ংকৰ তাণ্ডৱ লীলা এই মুহূৰ্তত টাইম এইটৰ দৰ্শকক আমি দেখুৱাইছো। উটুৱাই লৈ গৈছে বৃহৎ দলং। এখন প্ৰকাণ্ড এখন দলং আছিলে লোহাৰৰ দলং। এলুৰ দলংখন বহু বছৰৰ তাতে ইখন গাঁৱৰ পৰা সিখন গাঁৱৰ সীমাৰ যি সংযোগ আছিলে সংযোগৰ একমাত্ৰ দলং আছিলে। সেই দলংখন বৰ্তমান ভাঙি পেলাইছে। প্ৰকাণ্ড লোৰ দলং ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে। বানে বুঢ়াই পেলাইছে সমগ্ৰ অঞ্চল। আমি দৃশ্যাংশ দেখুৱাইছো। বানে বুঢ়াই পেলাইছে সমগ্ৰ অঞ্চল। কাৰ্বি আংলঙৰ দলামৰাৰ ডিফলু নৈৰ তাণ্ডৱ লীলা এই মুহূৰ্তত প্ৰচণ্ড বানৰ ফলতে উটুৱাই লৈ গৈছে দলংখন। বানে বুঢ়াই পেলাইছে মালাচিৰ সমীপৰ বহু অঞ্চল ঘৰ দুৱাৰ বানত প্লাবিত হৈ পৰিছে। আৰু বোকাখাতৰ সমীপৱৰ্তী কাৰ্বি আংলঙৰ দলামৰাত এই ঘটনা সংঘটিত হৈছে। আশ্ৰয় শিবিৰলৈ এই মুহূৰ্তত ঢাপলি মেলিছে অঞ্চলবাসীয়ে। আৰু নেৰানেপেৰা বৰষুণৰ ফলতে ডিফলু নৈ উটুৱাই লৈ গৈছে দলামৰাৰ দলংখন। দৃশ্যাংশ আমি দেখুৱাইছো। ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে সকলোতে। এতিয়া উজনিৰ ভয়ংকৰ বানৰ প্ৰকোপ এতিয়ালৈকে কমাই নাই। তাৰ পিছত নামনিতো ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে। উত্তৰ অসমৰ বহুতো অঞ্চল বানত প্লাবিত হৈ পৰিছে। সমান্তৰালভাৱে কাৰ্বি আংলঙৰ ফালেও এতিয়া ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে। কাৰ্বি আংলঙৰ যি দলামৰা যি ঠাই আছে, দলামৰাত এতিয়া বানৰ তাণ্ডৱ লীলা চলিছে। আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে এতিয়া অঞ্চলবাসীয়ে। নেৰানেপেৰা বৰষুণৰ ফলতে ডিফলু নৈয়ে উটুৱাই লৈ গৈছে দলামৰাৰ দলংখন। আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো টাইম এইটৰ দৰ্শকক। হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে বহুতো পশুধনৰ
পশুধনে কক বগাইছে অধিক পশুধনক উটুৱাই লৈ গৈছে বানে প্ৰচণ্ড যি বান প্ৰচণ্ড বানত হাহাকাৰ অৱস্থা এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো পাৰলৈ এতিয়া ঢাপলি মেলিছে আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে জনতাই নিজৰ প্ৰাণ বচাবৰ বাবে এতিয়া ঢাপলি মেলিছে জনতাই সকলোতে জনতাৰ আৰ্তনাদ দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো কাৰ্বি আংলঙৰ ডলামুৰাত ডিফলু নৈ তাণ্ডৱ লীলা চলিছে প্ৰচণ্ড বানে উটুৱাই নিছে দলং আৰু ফেনে ফুটুকাৰে ডিফলু নৈৰ পানী উফন্দি উঠি চাৰিওফালে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চল জুৰি এটা হাহাকাৰ পৰিৱেশ চাৰিওফালে বানৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে মানুহৰ ঘৰ দুৱাৰ প্লাবিত হৈ পৰিছে বানত এতিয়া বানত কক বকাইছে জনতাই বানত পশুধনে কক বকাইছে এই মুহূৰ্তত মানুহৰ ঘৰত ইতিমধ্যে বানত প্ৰৱেশ কৰিছে হাহাকাৰ বান পৰিস্থিতি বিৰাজ কৰিছে প্ৰচণ্ড বান ভয়ংকৰ বান এই প্ৰলয়ংকৰী বানৰ পৰা নিজকে ৰক্ষা পাবৰ বাবে নিজকে ৰক্ষা পাবৰ বাবে মানুহে আশ্ৰয় শিবিৰলৈ এই মুহূৰ্তত ঢাপলি মেলিছে আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে উজনিত কেইবাখনো জিলা চাৰিখনকৈ জিলা বান পৰিস্থিতিয়ে বিৰাজ কৰি আছে আৰু বান পৰিস্থিতি মাৰ নাযাওঁতে দেখিবলৈ পোৱা গৈছে পুনৰ এইফালে কাৰ্বি আংলঙত ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ আমি দেখি আছো সকলো লোকে নিজক প্ৰাণ ৰক্ষাৰ বাবে ঢাপলি মেলিছে আশ্ৰয় শিবিৰলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে তাণ্ডৱ লীলা চলিছে প্ৰকাণ্ড লুৰ দলং উটুৱাই লৈ গৈছে বানে প্ৰচণ্ড সোঁতে উটুৱাই লৈ গৈছে প্ৰকাণ্ড যি লুৰ দলং আছিলে দীৰ্ঘদিনৰ পৰা ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ সংযোগ আছিল ইফালৰ পৰা সিফালে মানুহ অহা যোৱা কৰিছিলে এই প্ৰকাণ্ড যি লুৰ দলংখন সেই দলংখন এই বস্তু ভাঙি পেলাইছে তছনছ কৰি পেলাইছে তাৰ পিছতে হাহাকাৰ অৱস্থা দৃশ্যাংশ দেখুৱাইছো কাৰ্বি আংলঙৰ ডলামুৰাত ডিফলু নৈৰ তাণ্ডৱ লীলা প্ৰচণ্ড বানত উটি গৈছে দলং জলমগ্ন হৈ পৰিছে এই মুহূৰ্তত বহু অঞ্চল কাৰ্বি আংলং জিলাৰ ডলামুৰাত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণৰ ফলতে ডিফলু নৈ ফেনে ফুটুকাৰে পানী বাঢ়ি আহিছে বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে এই মুহূৰ্তত প্ৰচণ্ড বানৰ সৈতে ডলামুৰাৰ বহুতো স্থানত এতিয়া প্ৰৱেশ কৰিছে গুৰুত্বপূৰ্ণ যিখন দলং আছিলে দলং উটুৱাই লৈ গৈছে যাৰ ফলত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ডিফলু নৈৰ পানী বিপদ সীমাৰ ওপৰেদি পাৰ হৈ যোৱাৰ ফলতে নৈপৰীয়া যি অঞ্চল আছিলে অঞ্চলসমূহত আতংকময় পৰিৱেশে বিৰাজ কৰিছে মালাচিৰ সমীপৱৰ্তী বিশেষকৈ যি অঞ্চল আছিলে এই বহু অঞ্চল বানৰ কবলত পৰিছে বানপানীৰ কবলত বুৰ গৈছে এই মুহূৰ্তত আৰু পশুধন তাতে এৰি থৈ মানুহে ঢাপলি মেলিছে এতিয়া আশ্ৰয় শিবিৰলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো চাৰিওফালে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে সাংঘাতিকভাৱে বানৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় লোকসকলে জানিবলৈ দিছে কেইবাদিনো ধৰি যিহেতু ধাৰাসাৰ বৰষুণ অব্যাহত আছে কেইবাদিনো ধৰি চলি থকা ধাৰাসাৰ বৰষুণৰ ফলতে ডিফলু নৈৰ জলস্তৰ বৃদ্ধি পাইছে আৰু হঠাতে অহা পানীৰ ঢলে দলংখনৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি কৰিছিলে দলংখন পানীৰ সৈতে উটুৱাই লৈ গৈছে দলংখন ধ্বংস হোৱাৰ ফলতে অঞ্চলবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত বৃহৎ সমস্যাৰ সন্মুখীন হ'ব ভয়াৱহ বান পৰিস্থিতিৰ বাবে অঞ্চলটোৰ বহু বাসিন্দা আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে এই মুহূৰ্তত প্ৰশাসনৰ তৰফৰ পৰা আৰু ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়োৱাৰ প্ৰচেষ্টা চলাইছে মুহূৰ্তত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সাৱধান হওক সমগ্ৰ অঞ্চলবাসী সাৱধান থাকক এই অঞ্চল প্লাবিত হৈ পৰিছে এতিয়া বানত কক বগাইছে জনতাই সাৱধানে থাকক অধিক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিব পাৰে অঞ্চলৰ বাসিন্দাসকলে সুৰক্ষিত স্থানলৈ গুচি যাওক আশ্ৰয় শিবিৰলৈ গুচি যাওক কিয়নো ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে এই মুহূৰ্তত ডিফলু নৈৰ আকস্মিক তাণ্ডৱৰ ফলতে পুনৰ পাহাৰীয়া নৈপৰীয়া অঞ্চলসমূহত বান নিয়ন্ত্ৰণ আৰু স্থায়ী আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰয়োজনীয়তা ওপৰত প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত ৰাইজে শীঘ্ৰেই ক্ষতিগ্ৰস্ত দলংখন পুনৰ নিৰ্মাণ কৰাৰ দাবী জনাইছে এই মুহূৰ্তত ৰাইজৰ ফালৰ পৰা দাবী জনোৱা হৈছে যে আশ্ৰয় শিবিৰত তেওঁলোকে থাকিব তেওঁলোকক সাহায্য প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে প্ৰশাসনলৈ আমি দৃশ্যাংশ দেখিছো মানুহৰ ঘৰৰ ভিতৰতে পানীয়ে প্ৰৱেশ কৰিছে আৰু যিয়ে যেনেকৈ পৰা আশ্ৰয় শিবিৰলৈ গুচি গৈছে মানুহৰ পশুধন তাতে এৰি থৈ মানুহ তাৰ পৰা গুচি গৈছে সা সম্পত্তি পশুধন এৰি থৈ মানুহে ঘৰ দুৱাৰ এৰি থৈ গুচি গৈছে আৰু সাংঘাতিকভাৱে বানৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বানে যি লোহাৰ দলংখন দীৰ্ঘদিনৰ পৰা আছিলে সংযোগৰ সীমা হিচাপে সেই বাঁহৰ যি দলংখন আছিলে লোহাৰ দলংখন ইতিমধ্যে উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বানৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলঙৰ ডলামুৰাত ডিফলু নৈৰ তাণ্ডৱ লীলা এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো আৰু সাৱধানে থাকক ডিফলু নৈৰ যি অঞ্চলবাসী আছিলে মথাউৰি পাৰৰ যি অঞ্চলবাসী আছিলে সমগ্ৰ নৈপৰীয়া ৰাইজ সাৱধানে থাকক সতৰ্ক হৈ থাকক তাৰ পৰা আপোনালোকে গুচি যাওক নিৰাপদ স্থানলৈ আপোনালোকে গুচি যাওক ওখ ঠাইলৈ আপোনালোকে গুচি যাওক কাৰ্বি আংলঙৰ ডলামুৰাত ডিফলু নৈৰ তাণ্ডৱ লীলা কিন্তু বৃদ্ধি পাই গৈ আছে এই মুহূৰ্তত আৰু কিছু সময়ৰ পাছতে আৰু অধিক ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিব আৰু সেইবাবে সমগ্ৰ অঞ্চলবাসীক জনাইছো তাৰ পৰা আপোনালোকে যিমান পাৰে সুৰক্ষিত স্থানলৈ গুচি যাওক বানে ইতিমধ্যে সমগ্ৰ অঞ্চল বুৰাই পেলাইছে ইফালৰ পৰা সিফালে বুৰাই পেলাইছে আৰু খহনীয়া হৈছে বান পাৰত একেবাৰে খহনীয়া দেখিবলৈ পোৱা হৈছে ইফালে যি বিস্তীৰ্ণ এলেকা আছিলে সেই এলেকাত ইতিমধ্যে বানে প্ৰৱেশ কৰিছে মানুহৰ ঘৰ দুৱাৰত ইতিমধ্যে প্ৰৱেশ কৰিছে
সাৱধানে থাকক, সতৰ্ক হৈ থাকক, গুচি যাওক, সুৰক্ষিত স্থানলৈ আপোনালোকে গুচি যাওক, প্ৰয়োজনীয় যি বস্তু আছে প্ৰয়োজনীয় বস্তু লৈ গুচি যাওক। এই মুহূৰ্তত পশুধন কেনেদৰে বচাব পাৰে আপোনালোকে গুচি যাওক। যদি পশুধনক বচাব নোৱাৰে তেনেহ'লে নিজেই প্ৰাণ ৰক্ষাৰ বাবে আপোনালোকে তাৰ পৰা গুচি যাওক নিৰাপদ স্থানলৈ। আৰু প্ৰশাসনৰ ফালৰ পৰা যিমান পাৰে সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বাৰু নিজেই আশ্ৰয় শিবিৰলৈ ইতিমধ্যে গুচি গৈছে, যিয়ে যেনেকৈ পাৰে আশ্ৰয় শিবিৰলৈ এই মুহূৰ্তত গুচি যোৱা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখিছোঁ কাৰ্বি আংলঙৰ ডলামৰা দিখৰু নৈৰ তাণ্ডৱ লীলা আমি দৃশ্যাংশ দেখুৱাই আছো। প্লাবিত হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল, প্ৰচণ্ড মানে উটুৱাই লৈ গৈছে লুৰ দলং।